এনডিএ হিচাপত আমি বিটিচিত 15খন আসন আছে, তাৰে 4খন বিপিএফ দলে প্ৰাৰ্থী বিজেপি দলে প্ৰাৰ্থিত্ব দিছে আৰু 11খন আসনত বিপিএফ দলে প্ৰাৰ্থিত্ব লাভ কৰিছে। তাৰে আমি 11খন জয়ী হ'ম। লগতে আমি যি 4খন বিজেপিৰ পৰা যি প্ৰাৰ্থী আছে তেখেতসকলক আমি জয় কৰি লৈ যাম বুলি মোৰ 100%। আমাৰ মূল ইছ্যু হৈছে শান্তি, একতা আৰু প্ৰগতি। এই যি মূল ইছ্যু লৈয়ে আমি এই নিৰ্বাচনটো অৱতীৰ্ণ কৰিম আৰু আমি নিশ্চিতভাৱে জয় হৈ যাম। সকলে 5টা বছৰ তেখেত চৰকাৰ গঠন কৰিছিলে, কিন্তু যি এই আত্মত প্ৰেজেণ্টত আমি যি দেখা পাই আছো, ইউপিপিএলৰ দলৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলে আমাৰ বিপিএফ দলত নিজা ইচ্ছাৰে তেখেতসকলে আহি আমাৰ দলত যোগদান কৰি আছে আৰু সেয়েহে আমি নিশ্চিতভাৱে ক'ব পাৰো এইবাৰ আমাৰ 11টা কেণ্ডিডেটে নিশ্চিতভাৱে জয় হ'ব আৰু আমি জানামতে ইউপিপিএল দলে কোনো এটা আসন নাপাব বুলি আমাৰ এটা ধাৰণা। আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি জুপিয়াই পৰিছোঁ আৰু আমি আমাৰ যিবোৰ চেণ্ট্ৰেল বা ষ্টেৰিং কমিটিৰ যি নীতি আদৰ্শ বা তেখেতসকলৰ নিৰ্দেশনা মতে আমি আমাৰ প্ৰচাৰবোৰ চলাই গৈ আছোঁ আৰু আমি আশাবাদী আমি আমাৰ প্ৰাৰ্থীক বিপুল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।